তাৰোপৰি আমাৰ এতিয়া বহুত টিউটৰ কি হৈছে ৰিটায়াৰ্ড হৈ গৈছে, তেওঁলোকে জানো এতিয়া BEd 50% অহা 15 দিনৰ ভিতৰত টিউটৰসকলক শিক্ষকৰ মৰ্যাদা নিদিলে শিক্ষকসকলে গণ আন্দোলন কৰিব বুলি নিশ্চয় আপোনালোকে ইয়াতে চাই আছে যে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু বাকী যিখিনি আপোনালোকে ইয়াতে চাই আছে যে 15 দিনৰ সময়সীমা বান্ধি দিছে শিক্ষামন্ত্ৰীলৈ যে 15 দিন সময় দিছোঁ আমি আপোনালোকে এই যিটো সন্মিলিত শিক্ষক মঞ্চ আছে আপোনালোকে সকলোখিনি টিউটৰক আপোনালোকে শিক্ষকৰ মৰ্যাদা দিব লাগে আৰু সম কামৰ সম দৰমহা ইয়াতে দিব লাগে। আৰু ইয়াতে কি কি লিখা আছে আপোনালোকে পঢ়ি চাব পাৰিব, মই শুনাই দিছোঁ। কেবিনেট সিদ্ধান্তত গুৰুত্বহীন হোৱাৰ অভিযোগ, শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী অন্যথা 17 ফেব্ৰুৱাৰীৰ পৰা আন্দোলনৰ হুংকাৰ টিউটৰ মঞ্চৰ। সুদীৰ্ঘ 1.5 বছৰ সময় অপেক্ষা কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নকৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান তথা শিক্ষকৰ সৈতে কৰা প্ৰতাৰণাৰ ক্ষুব্ধ হৈ পৰিছে প্ৰাথমিক শিক্ষকসকল। প্ৰাথমিক বিদ্যালয়ৰ পদ সৃষ্টি হোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে দেখুওৱা চৰম গুৰুত্বহীনতাক লৈ আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মেইলযোগে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ইয়াতে চাই আছে আপোনালোকে চাওক বিচাৰিও পত্ৰ প্ৰদান কৰিছে। সেয়াই নহয়, শিক্ষামন্ত্ৰীয়ে দিয়া ৰাজহুৱা প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে শিক্ষক সন্মিলনীয়ে 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে স্মাৰক পত্ৰযোগে। 2023 চনৰ মে' মাহৰ পৰা চলোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিক ন্যায্যতাক মানি লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল কেবিনেট সিদ্ধান্ত। এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক ৰাজ্যৰ শিক্ষক সমাজে গ্ৰহণ কৰা নাই যদিও কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ আশা পুহি ৰাখিছিল যদিও 1.5 বছৰ সময় অতিক্ৰম পাছতো কেবিনেটৰ সিদ্ধান্ত আজিলৈ কাৰ্যকৰী নহ'ল। এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ 25 জুলাইত সন্মিলনীৰ হাইলাকান্দি অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্ট মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ আৰু অন্যান্য দাবীসমূহ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল। ইয়াত আপোনালোকে নিশ্চয় চাই আছে, বাকী ইয়াতে আপোনালোকে নিজেই চাই আছে যে যিখিনি কথা লিখিছে যে যিসকল টিউটৰসকল আছে তেওঁলোকক যাতে শিক্ষকৰ মৰ্যাদা দিয়া হয়। কাৰণ ইয়াতে আপোনালোকে চাওক যে এই যিটো যি দৰমহা তেওঁলোকে পায় এই দৰমহাত এটা আপোনালোকে পৰিয়াল ভালদৰে চলিব নোৱাৰা তেনেকুৱা এটা অৱস্থা। আৰু আপোনালোকে ইয়াতে চাওক ইয়াতে যিখিনি ইয়াতে লিখা আছে যে 15 দিনৰ ভিতৰত শিক্ষা বিভাগত তথা ৰাজ্য চৰকাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পুনৰ সংগ্ৰামমুখৰ হ'বলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনাৰ এক স্মাৰক পত্ৰও সন্মিলনীয়ে আজি প্ৰেৰণ কৰে। চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে পুনৰ সৰব সন্মিলিত টিউটৰ মঞ্চ। ইয়াৰ পৰা আমাৰ এটা কথাই গম পালে যে অহা 15 দিনৰ ভিতৰত যদি চৰকাৰে এটা ভাল সিদ্ধান্ত নলয় তেনেহ'লে এটা ধাৰাবাহিক আন্দোলন বা গণ আন্দোলন এটা হ'ব। সেইটো আপোনালোকে নিশ্চয় ইয়াতে চাইছে। বিশেষকৈ আজিৰ পৰা অহা 15 দিনলৈ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে ইয়াক লৈ কি সিদ্ধান্ত লয় সেইটো বিশেষকৈ আমি তাৰ কাৰণে ৱেইট কৰিব লাগিব। ধন্যবাদ।